যোৰহাটৰ ভোগদৈ নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত ভোগদৈ নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় চাঞ্চল্যৰ। স্থানীয় ৰাইজে মৃতদেহটো দেখি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত মৃতদেহটো যোৰহাট চেনিজানৰ মানৱজ্যোতি ভৰালী বুলি চিনাক্ত কৰা হৈছে। অন্যহাতে যুৱকজন ঘৰত নাথাকে বুলি আত্মীয়ই জানিবলৈ দিয়ে। মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘৰত নাথাকে, বাহিৰতে থাকে সদায়। নাজানো ক'ত থাকে নাজানো আমি। ঘৰ আমাৰ মানে ক'ত থাকে নাজানো আমি, খালি ঘৰত নাথাকে মানে। মোৰ ভণ্টিৰ ল'ৰা মানৱজ্যোতি ভৰালী। একো নাই কৰা, ঘৰৰ প্ৰতি নাথাকে, বহুত বছৰ হ'ল ঘৰতেই নাথাকে। আৰু চেনিজান সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।